প্রকৃতি ধ্বংসে নেমে পড়েছে গোয়ালপাড়ার SEAS সংক্ষেপে সিস বায়োটেক নামের ইথানল কারখানাটি। শুধু গাছপালা ধ্বংস করাই নয়, কারখানা থেকে নির্গত গ্যাস জনস্বাস্থ্যের পক্ষে হুমকির কারণ হয়ে উঠেছে। জেলার মরনইয়ের মাটিয়া শিল্প বিকাশ কেন্দ্রে গড়ে ওঠা সিস বায়োটেক সংস্থাটি ইথানল প্রস্তুতের ইন্ধন হিসেবে কয়লা ব্যবহার না করে জ্বালানি কাঠ ব্যবহার করছে। আর এই জ্বালানি কাঠের সরবরাহ হচ্ছে আশপাশ থেকেই। তার জেরে নির্বিচারে ধ্বংস হচ্ছে বন সম্পদ। কাঠ মাফিয়ারা নেমে পড়েছে বন ধ্বংসে। তেওঁলোকে খৰিতে ইণ্ডাষ্ট্ৰী চলি আছে আৰু এইটো বন বিভাগে জড়িত আছে। এই সম্পৰ্কত আমি অভিযোগ দিছিলোঁ। অভিযোগ দিয়াৰ পিছত এই DFO যেতিয়া 2 মাহৰ কাৰণে ছুটিত আছিলে, তেতিয়া ছ'চিয়েল ফৰেষ্ট্ৰি DFO তেওঁৰ যেতিয়া চাৰ্জ আছিল, মই বহি থকাতে তেওঁ অৰ্ডাৰ কৰিছিলে যে এইটো বন্ধ কৰিব লাগে। কিন্তু তেওঁ যোৱাৰ পিছত কেইদিনমান বন্ধ ৰাখিলে, ফাৰ্ষ্ট কিন্তু বন্ধ কৰা নাই। আপোনালোকে জানে যে সেই অঞ্চলৰ লাখ লাখ গছ কাটি সেই ইণ্ডাষ্ট্ৰীবিলাক কৰিছে। হাতীৰ যিটো আপোনাৰ কৰিডৰ আছিল সেইটো বন্ধ কৰিছে তেওঁলোকে। তাত পদুমপুখুৰীত তেওঁলোকে যিটো আপোনাৰ পানী খাইছিল সেই পানীবিলাক বিষাক্ত কৰিছে। তাৰ যিবিলাক বায়'টেক, চিছ বায়'টেক আৰু গুলছানৰ যিবিলাক আৱৰ্জনা তাত গৈছে, যোৱাবাৰ বহু আপোনাৰ খেতি বাতি নষ্ট হৈ গৈছে, সেই লৈ প্ৰতিবাদ কৰা হৈছে। তাত মাছ কাছৰ পৰা কৰি বহু পক্ষী মৃত্যুবৰণ কৰিছে। গতিকে এই কথা বাৰে বাৰে প্ৰশাসনে জানে। এনেই কি সেই চিজ বায়'টেকৰ সন্মুখ ওচৰত আমাৰ মৰনৈ নিপুৰ দাসৰ 4 বিঘা মাটি আছে, তাত তেওঁলোকে সেই আৱৰ্জনাবিলাক পেলোৱাৰ পিছত তাত খেতি কৰিব নোৱাৰে। আজি 4 দিন আগতে DC কমপ্লেইনো দিছে। এনেই তাৰ আৱৰ্জনা আমাৰ মৰনৈ বিলত পেলাই আছে, তাত মাছবিলাক আজি মৰি যোৱাৰ অৱস্থা হৈছে। গতিকে আজিকালি যুগত আপুনি খৰি দি ইণ্ডাষ্ট্ৰীবিলাক ক'ত দেখা পাইছে?